মুদৈবুৰী পৰিষদীয় সমষ্টিত পুনৰ বিপিএফৰ চমক। সামাজিক সংগঠনৰ নেতাসহ প্ৰায় ৮০ গৰাকী লোকে আজি আনুষ্ঠানিকভাৱে যোগদান কৰে বিপিএফ দলত। কেইবাগৰাকীও শিক্ষিত যুৱকৰ দলটোত যোগদানে এক পৰিৱৰ্তনৰ ইংগিত দিছে। দলত এনেদৰে শিক্ষিত যুৱকসকলে দলে বলে যোগদান কৰাত উৎসাহিত হৈ পৰিছে যুৱ নেতা সুভাষ মজুমদাৰ আৰু প্ৰাক্তন এম জগদীশ চৰকাৰ। মুদৈবুৰী সমষ্টিত এইবাৰ বিপিএফ দলটো জয়ী হোৱাটো প্ৰায় খাটাং হৈ পৰিছে। বিপিএফ দলৰ উত্থানত অন্য দলসমূহ চিন্তিত হৈ পৰিছে। আজি আপোনালোকে দেখিলে ইতিমধ্যে আমাৰ ব্লক অফিসত প্ৰায় ১০০ৰো অধিক মহাবিদ্যালয়ৰ ছাত্ৰই আমাৰ বিপিএফ দললৈ জইন কৰিছে। আমি আমাৰ বিপিএফ দলৰ পৰা তেখেতসকলক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ল'ৰাবিলাকে যাতে ভৱিষ্যতে তেওঁলোকৰ আমাৰ দলৰ পৰা তেওঁলোকে সুযোগ সুবিধাবিলাক পায়, তেওঁলোকৰ যাতে সংস্থাপন হয়, আমি সেইটো আশা কৰিছোঁ। আপোনালোকে দেখিছে যে ইতিমধ্যে আমাৰ বিটিচিত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আৰু বিশেষকৈ আমাৰ ছাত্ৰসকলো এইবাৰ আমাৰ বিপিএফ দলৰ প্ৰতি আকৃষ্ট হৈছে। তেওঁলোকে বৰ্তমানৰ যিখন চৰকাৰ বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ, তাৰ প্ৰতি তেওঁলোকৰ মোহভংগ হৈছে। গতিকে আমি সেই ছাত্ৰসকলক সকলোকে আমি আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে বিটিচিত 15 বছৰ বিপিএফৰ চৰকাৰ আছিলে আৰু হাগ্ৰামা মহিলাৰী ছাৰে সকলো জাতি জনগোষ্ঠীৰে উন্নয়ন কৰিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান চৰকাৰখনে বিগত 5 বছৰত তেওঁলোকে খালি ভুৱা প্ৰতিশ্ৰুতিয়ে দিছে, প্ৰলোভনৰ ৰাজনীতি চলাই আছে। আজিৰ দিনত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ কোনো এখন অঞ্চলতে চকুত লগা ধৰণৰ উন্নয়ন কৰিবলৈ সক্ষম হোৱা নাই। গতিকে বৰ্তমান বিটিচিবাসী ৰাইজে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ ওপৰত পূৰ্ণ আস্থা প্ৰকাশ কৰিছে আৰু আমি নিশ্চিত হৈছোঁ যে এইবেলি আমাৰ বিটিচিত আকৌ আমাৰ বিপিএফ চৰকাৰ হ'ব আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে পুনৰ বিটিচি চিফ নিৰ্বাচিত হ'ব। আৰু আমি সকলোৱে আশা কৰিছোঁ যে বৰ্তমান চৰকাৰখনে যিবিলাক অশান্তিমূলক পৰিৱেশৰ সৃষ্টি কৰি আছে, সেই অশান্তি চিৰদিনলৈ নিৰ্মূল হ'ব। তেওঁলোকে আজি উচ্ছেদৰ নামত যিবিলাক কৰি আছে, এইবিলাক আমি খুবেই দুখিত। আজি যিসকল মানুহ নিগাজিকৈ আমাৰ 2003 চনৰ আগতে বিটিচিত বসবাস কৰি আছিল, সেই মানুহবিলাকক তেওঁলোকে মৰ্মান্তিকভাৱে উচ্ছেদ কৰি এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে আমি বিচাৰিছোঁ আমাৰ দল চৰকাৰলৈ আহিলে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰেও ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে যিসকল মানুহ 2003 চনৰ আগৰ পৰাই বিটিচিত ভোট প্ৰদান কৰি আহিছে, তেওঁলোকক ইয়াতে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। ক্ৰমান্বয়ে তেওঁলোক শান্তিপূৰ্ণভাৱে ইয়াতে বসবাস কৰিব পাৰিব। সভাখন আমাৰ ব্লক সমিতিৰ নেতৃত্বত অনুষ্ঠিত হৈছে আৰু এই ধৰণৰ বিভিন্ন জইনিং কাৰ্যসূচী আমাৰ চলি আছে। আপোনালোকে জানে যে হাজাৰ হাজাৰ মানুহে আমাৰ বিপিএফ দললৈ যোগদান কৰি আছে আৰু এইটোৱে সূচায় যে অহা দিনত নিশ্চিতভাৱে আমাৰ বিটিচিত আকৌ হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ হ'ব আৰু আমাৰ যিসকল আজি ছাত্ৰ আমাৰ ইয়ালৈ যোগদান কৰিছে, নিশ্চিতভাৱে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আমি এতিয়ালৈকে অকলে নিৰ্বাচন খেলাৰ পক্ষত আমি আছোঁ। আপোনালোকে জানে যে একমাত্ৰ আমাৰ এটা ৰাজনৈতিক দলেই আমাৰ লগত আলোচনা বিলোচনা চলি আছে। গতিকে সেইটো আমাৰ হাইকমাণ্ডে নিশ্চিত কৰিব। বৰ্তমানলৈকে আমি অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্তত অটল হৈ আছোঁ। যদি আমাৰ চিফ ছাৰে কাৰোবাক আঁকোৱালি লয় বা কাৰো লগত যদি তেওঁলোকে এলায়েন্স কৰে, সেইটো পিছৰ কথা। হিচাপে প্ৰায় 100+ যুৱক যুৱতীয়ে এশজন ল'ৰা যুৱক যুৱতীয়ে জইনিং কৰিলে ইতিমধ্যে। আৰু তেওঁলোকৰ জইনিং কৰাৰ উদ্দেশ্য এটাই যে এতিয়া ৰানিং যিখন চৰকাৰ, যিখন নেকি বিটিচিৰ ইউপিপিএল গভৰ্ণমেণ্ট, তেওঁলোকৰ কাম কাৰ্যক তাৰমানে আমাৰ উঠি অহা যুৱকখিনি ছেটিছফাই নহয়। তেওঁলোকৰ যিখিনি কাম, এতিয়া যিখিনি শিক্ষিত যুৱক বা যিখিনি শিক্ষিত যুৱতী, তেওঁলোকে আজিৰ ডেটত ভালকে পঢ়ি শুনি যে তেওঁলোকে চাকৰি ল'ম বা কিবা এটা যে সুবিধা পাম, সেইটো লাইন তাৰমানে আজিৰ চৰকাৰখনে দিব পৰা নাই। আজি তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছিলে, প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ যিটো প্ৰতিশ্ৰুতি আছিলে, তেওঁলোকে কৈছিলে 1 ভোট 1 জব বুলি, কিন্তু আজি হ'ল যাক লৈ
আজি ৰাইজে সেই বস্তুটো মানে উপলব্ধি কৰিছে যে আমি আচলতে আমি কাক ভোট দিব লাগে বা আমি এতিয়া কাক বিচাৰিছো সেইকাৰণে তাৰমানে আমাৰ যিখিনি নেকি ল'ৰা ছোৱালী বা যিখিনি নেকি শিক্ষিত যুৱক আজিৰ যিখিনি ইউথ আছে গোটেইখিনি এইবাৰ BPF-ক বিচাৰিছে আৰু ৰাইজেও তাৰমানে এইবাৰ সেই BPF-ৰ ঢৌটো বিচাৰিছে BSৰ নেতৃত্বত হৈছে নেকি আপোনালোকৰ আজি BSৰ নেতৃত্বত হৈছে প্লাছ আৰু ইউথ BPF-ৰ নেতৃত্বতো আছে তেখেতলোকেও আছে তেখেতলোকেও ক'ব আপোনালোক যুৱ প্ৰজন্মই আপোনালোকৰ ওপৰত আহি কিয় মানে আস্থা দেখাইছে এতিয়া মেইন কথাটো হ'ল কি যিহেতু বিগত দিনৰ যিখন নেকি UPPL-ৰ চৰকাৰ আছিলে এতিয়া ৰানিং যিখন UPPL-ৰ চৰকাৰ তেওঁলোকৰ যিটো নেকি প্ৰতিশ্ৰুতি আছিলে তেওঁলোকৰ কথাটো আছিলে 1 ভোট 1 জব আৰু ইউথখিনি তাৰমানে সেই বস্তুটোই ইউথখিনিয়ে বহুত এট্ৰাকশ্যন হৈছিলে ইউথখিনি সেই বস্তুটোক লৈ যে আমি পঢ়া শুনা কৰি যিহেতু আমি কিবা এটা যদি পাব লাগে আমি কাক আশা কৰিম গতিকে সেইটো হিচাপে তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখন চৰকাৰ আছিল সেইখন চৰকাৰক আশা কৰিছিলে কিন্তু দেখা গ'ল যে সেইটো পুৰা মাত্ৰা আজি মিছা স্বৰূপ হ'ল পুৰা মাত্ৰা মিছা হিচাপে আজি প্ৰমাণিত হ'ল তাৰ কাৰণে তেওঁলোকে একমাত্ৰ তেওঁলোকে ৰাস্তা বাছি লৈছে যে আমি এতিয়া অকল BPF-ক ছাপোৰ্ট কৰিম BPF-ক যদি ছাপোৰ্ট কৰিম আমি যিহেতু ষ্টুডেণ্ট হিচাপে আমি BSৰ থ্ৰুদি আমি BPF-ত যাম গতিকে সেইটো তেওঁলোকে চইচ কৰিছে প্ৰমোদ বড়ো চৰকাৰখন সম্পূৰ্ণ বিফল হৈছে এতিয়া প্ৰমোদ বড়ো চৰকাৰখন সম্পূৰ্ণ বিফল বুলিয়ে ক'ব লাগিব কাৰণ আপুনি চাওক আজি অৰুণোদয়ৰ কথাটো চাওক প্লাছ আগতে যোনটো নেকি আপোনাৰ জাতি জনগোষ্ঠী একেলগে লৈ যিখিনি নেকি আগুৱাই যোৱাৰ কথা প্ৰতিশ্ৰুতি দিছিলে সেইখিনিতো গোটেইখিনি বিফল হৈছে আজি আপোনালোকে চাব পাৰে পৰ্বতজৰা অঞ্চলত যিটো ঘটনা হৈ আছে তাত আমাৰ যিখিনি ট্ৰাইবেলখিনিক তেওঁলোকে কেতিয়াও হেৰাছমেণ্ট নিদিয়ে আজি পৰ্বতজৰা অঞ্চলৰ ঘটনাটো আপোনালোকে চাব পাৰে পৰ্বতজৰা অঞ্চলত কি হৈছে আজি তেওঁলোকে বাহিৰৰ কোনোবা কোম্পানী আনি কিবা আনি তেওঁলোকে আজি পৰ্বতজৰাৰ থলুৱা মানুহখিনিক তেওঁলোকে হেৰাছমেণ্ট কৰি আছে আৰু দ্বিতীয়তে যিটো নেকি অৰুণোদয় আঁচনিৰ কথা তেওঁলোকে কৈছিল এতিয়াতো আপোনালোকে ঘৰে ঘৰে যাব পাৰে অৰুণোদয় আঁচনি কোনে পাইছে আপোনালোক অৰুণোদয় তেওঁলোকে কিবা স্কিম আনিছে তেওঁলোকে কিবা বস্তু আনিছে তেওঁলোকৰ ঘৰত গ'লে তেওঁলোকে কয় বোলে আপোনালোকে UPPL-ৰ নহয় গতিকে আপোনালোকক কিয় দিম গতিকে ৰাইজৰ সেইবোৰ তাৰমানে সেইবোৰক লৈ ৰাইজক আক্ষেপ ধৰিছে বোলে আমাক এইটো কিয় কৰিলে আমি যিহেতু বহুতখিনি আশা কৰি গৈছোঁ গতিকে এতিয়া মোৰ ফালৰ পৰা মই ক'ব খোজো যে প্ৰমোদ বড়ো ছাৰৰ যোনটো নেকি তেওঁ কথা দিছিলে কিন্তু তাত আপোনাৰ 100ত 100 ফেইলাৰ হৈছে বুলি মই ক'ব খোজো কলাইগড়ৰ পৰা ৰাকেশ দেৱনাথৰ ৰিপৰ্ট গ্ল'বেল ইনি 24x7